যোৱা ৭ তাৰিখে নিৰ্বাচনৰ ভোটগ্ৰহণ হৈ গৈছিলে। ধুবুৰী লোকসভা সমষ্টি 11টা বিধানসভা সমষ্টি ২৭ লাখ ভোটাৰ প্ৰায় ৫০,০০০ পপুলেশ্যনে গঠিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যন কমিশনৰ যোগেদি ধুবুৰী লোকসভা সমষ্টিক যেনেদৰে গঠন কৰিলে, সামগ্ৰিকভাৱে এই সমষ্টিটো সাধাৰণ লোকক যথেষ্ট অন্যায় আৰু অবিচাৰ কৰিছে। ডিলিমিটেশ্যনৰ প্ৰধান উদ্দেশ্য হ'ল অসমৰ টোটেল পপুলেশ্যনৰ ইকুৱেল ডিষ্ট্ৰিবিউশ্যন বিধানসভা সমষ্টিবিলাকত কৰিব লাগে আৰু এটা সামঞ্জস্য ৰাখি লোকসভা সমষ্টিৰ ডিলিমিটেশ্যন হ'ব লাগে। ধুবুৰী লোকসভা সমষ্টিত ২৭ লাখ ভোটাৰ আৰু অন্যান্য লোকসভা সমষ্টিত ১২ৰ পৰা ১৪ লাখ মানুহ, ১৪ লাখ মানুহ। ধুবুৰী লোকসভা সমষ্টিৰ সাধাৰণ ৰাইজৰ প্ৰতি ঘোৰ অন্যায় অবিচাৰ কৰা হৈছে আৰু এইটো সংবিধান বিৰোধী, কাৰণ সংবিধানৰ মতেই ডিলিমিটেশ্যনটো কৰিব লাগে। ইয়াৰ যিজন সাংসদ হ'ব, সেই সাংসদজনেও ৫ কোটি টকা পাব নিজৰ সংসদৰ উন্নয়নৰ কাৰণে। ২৭ লাখ মানুহ 11টা বিধানসভা সমষ্টিৰ মাজত বিতৰণ কৰিব লাগিব আৰু ১২ৰ পৰা ১৫ লাখ থকা মানুহো এই ৫ কোটি টকা পাব আৰু তেওঁলোকৰ লোকসভা সমষ্টিৰ মানুহক উপকাৰ কৰিব লাগিব। গতিকে সামগ্ৰিকভাৱে এই ধুবুৰী লোকসভা সমষ্টিক ডিলিমিটেশ্যনৰ যোগেদি যে ঘোৰ অন্যায় কৰিলে, সেই কথাটো আমি উপযুক্ত প্লেটফৰ্মত কৈছোঁ। ইতিমধ্যে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টতো কেছ চলি আছে। এই কথাখিনি আমি উপযুক্ত সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে ৭ তাৰিখে নিৰ্বাচন হোৱাৰ পাছত ৭ তাৰিখে আমি 11টা বিধানসভা সমষ্টিত বিভিন্ন ঠাইত গৈছোঁ, কিন্তু যি ধৰণেৰে গঠনটো হৈছে, কোনো প্ৰকাৰে আপোনাৰ এদিন দুদিনত এটা সমষ্টি যাব নোৱাৰে। সেইকাৰণে ৭ তাৰিখে আমি ধুবুৰী, গোলোকগঞ্জ, বিলাচীপাৰা, পূব, আগৰ, পশ্চিম, গৌৰীপুৰ, আপোনাৰ মন্দিয়া, চেঙা, এইকেইটা সমষ্টিত ঘূৰোঁতে আমাৰ ৫টা বাজি গ'ল। ৭ তাৰিখ ইলেকশ্যন হৈ গ'ল, কিন্তু আমাৰ এটা দায়িত্ব আছিল যে যিবিলাকে কষ্ট কৰিছে সেই কৰ্মীসকলক এবাৰ দেখা কৰাৰ। সেইকাৰণে ইলেকশ্যনৰ পিছত সাধাৰণতে আমাৰ যিসকল প্ৰাৰ্থী বা অন্যান্য কষ্ট কৰা লোক আছে, সেইসকলে ৰেষ্ট লয়। ৩ মাহ ৪ মাহ আমি অবিৰামভাৱে কষ্ট কৰা, ৰোজা মাহত বুকত কষ্ট কৰাৰ পাছতো ৮ তাৰিখে আকৌ মই গোৱালপাৰা পূব সমষ্টি আৰু জলেশ্বৰলৈ আহিছোঁ। তাৰপিছতে মই মানকাছাৰলৈ আহিব খোজোঁতেই ইয়াৰ পৰা কিছু মানুহ গৈ মোক লগ ধৰিলে গুৱাহাটীত, আৰু তেওঁলোকক মই কথা দিয়া মতে আজি আকৌ আহি মানকাছাৰ পাইছোঁহি, হাটশিঙিমাৰি পাইছোঁহি, আৰু আহোঁতে আকৌ এবাৰ আমি চেঙা আৰু মন্দিয়া, সৃজনগ্ৰাম আৰু গুৱাহাটীৰ পূব আৰু ৰাস্তাত জলেশ্বৰৰ লোকক লগ পাই আহিছোঁ। এই কথাটো এইকাৰণে কৰিছোঁ যে বিগত ৩টা মাহ আমাৰ কংগ্ৰেছ কৰ্মীসকলে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অহৰহ দিনে ৰাতিয়ে কাম কৰিছে। ভোক লগনে ৰোজা মাহত তেওঁলোকে ৰ'দক আওকাণ কৰিও তেওঁলোকৰ বেদনা, তেওঁলোকৰ ঘোপ মৰা যিটো অন্ধকাৰৰ এটা কিৰণ বিচাৰি তেওঁলোকে কষ্ট কৰিছিল। মোৰ এটা দায়িত্ব আছিল, আমাৰ এটা দায়িত্ব আছিল যে এই লোকসকলক ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰাৰ। আৰু সেইকাৰণে দহুবন কাটি কৰি ৰেষ্ট নলৈ বিভিন্ন ঠাইত নগৈ আজি আমি এই মানকাছাৰ হাটশিঙিমাৰিলৈ আহিছোঁ আৰু আহি ৰাইজক ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। মূল উদ্দেশ্য এইটোৰ কাৰণে আজি আমি হাটশিঙিমাৰিলৈ আহি উপস্থিত হৈছোঁ। মই টিভিটো কৈছোঁ, এতিয়াও কৈছোঁ, ইলেকশ্যন হৈ গ'ল, কিতা কেহা আমিও কৈছোঁ, বিভিন্নজনে কৈছে। কিছুমান বস্তু এতিয়া বাকচত বন্দী, ভগৱান আল্লাই কথাবিলাক জানে। বাকী আমি গণনাৰ কাৰণে ৰখিব লাগিব। এইকেইটা দিনত এইবিলাক মুখৰোচক কথা পাতাতকৈ মানুহৰ যিবিলাক সমস্যা সেইবিলাক আমি ক'ত পাতিম। আপুনি মোক আজি সুধিছে কিমান আশাবাদী। মই কৈছোঁ যে মদ খোৱাটো যে নতুন আইন কৰি পেলাই জোৰ জবৰ মদ খুৱাব খুজিছে চৰকাৰে, সেইটো আজিৰ তাৰিখত সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ব লাগে। এই যে বয় বস্তুৰ দামৰ কাৰণে যে মানুহবিলাক যে হাহাকাৰ হৈছে, সেই কথাবিলাক হ'ব লাগে। ঘৰলৈ গৈ যে মানুহে
লাইটৰ বিলৰ প্ৰকোপত যে মানুহৰ ঘৰত যে থাকিব নোৱাৰা হৈছে সেই কথাবিলাক আলোচনা হ'ব লাগে আৰু সেইকাৰণে এইকেইটা দিন অন্তত 4 তাৰিখলৈকে আমি অন্তত ৰাইজৰ সমস্যাৰ কথা পাতি সেইবিলাক নিৰাকৰণৰ কাৰণে চৰকাৰে কি ব্যৱস্থা ল'লে এইকেইটা দিনৰ ভিতৰত 1000কৈ 3000 কোটি টকা ধাৰ লৈ আমাক গোটেইটো জুৰুলা কৰিছে ৰাইজে বুজি নাপায় ধাৰ মানে কি ধাৰ মানে এইটোৱেই যে আজি এনেধৰণে ধাৰ লোৱাৰ ফলত জনপ্ৰিয় আমাৰ শ্ৰীলংকাৰ চৰকাৰৰ ৰাষ্ট্ৰপতি ঘৰত ৰাইজ সোমাই যাবলগীয়া হৈছিল কাৰণ 1 লিটাৰ গাখীৰৰ দাম 3000 টকা হৈ গৈছে যাতে সেই ধৰণৰ অৱস্থা আমাৰ নহয় তাৰ কাৰণে চৰকাৰক বিৰোধী পক্ষ হিচাপে আমি যিটো দাবী জনাব লাগে এইকেইটা দিনত সেই কথাবিলাকে সকলোতকৈ গুৰুত্ব পাব লাগে সাংবাদিকসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে নিৰ্বাচনলৈকে 4 তাৰিখলৈকে কোন জিকিব কোন হাৰিব যিহেতু আমি ক'বও নোৱাৰোঁ আমি এক্সিট পোল এতিয়া দেখাব নোৱাৰোঁ আমি শেষ নিৰ্বাচন হোৱাৰ দিনৰ পৰা দেখাব পাৰোঁ এইকেইটা দিনত অন্ততঃ চৰকাৰখনক অলপ সাৱধান বাণী শুনাই মদ খাবলৈ যে বাধ্যতামূলক কৰাব খোজে এনেধৰণৰ কথাৰ পৰা বিৰত ৰাখিবৰ কাৰণে এটা পৰিৱেশ কৰাৰ কাৰণে আপোনালোকৰ যোগেদি মই চৰকাৰক অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালত মই ভৰি দিব খোজা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেধৰণৰ কথা বতৰা কৈ তেওঁ গোটেই বাতাবৰণটো বিনষ্ট কৰিবলৈ বিচাৰিছে কেইদিনমানৰ আগত তেওঁ যিসকলৰ ভোট নালাগে বুলি কৈছিল এই নিৰ্বাচনত আহি আকৌ তেওঁলোকে ক'লে যে সেই লোকসকলৰ ভোটটো লাগে তেওঁ যে আগতে যে কৈছিল যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কিবা কৈছিল নহয় মনত আছে আপোনাৰ কিন্তু ক'ব নোখোজে এতিয়া আপুনি সেইটো কথা উত্তৰ কি হ'ল পুৰণা কথাটো উত্তৰটো দি লওক কৈছিল নহয় কি কৈছিল কি শব্দটো ক'লে আপুনিয়ে ক'লে কিবা শব্দ এটা কি শব্দ কৈছিল কওক না ইমান ভয় লাগে কিয় আপোনালোকৰ কওক আপোনাৰ